গুড মৰ্ণিং। আজি ৰাতিপুৱাই উঠি মনটো বৰ বেয়া লাগি আছে, কাৰণ যোৱাকালি মানে ডাউন টাউনৰ ওচৰত মানে আমাৰ ওচৰতে মাছ উঠাইছিলে, সৰু সৰু মানে এইটো গ'ল্ড ফিছ আৰু কি আৰু এটা নাম নাজানো বাৰু মই। তো দুটা তেনেকৈ সৰু পট এটাত বিক্ৰী কৰি আছিলে। মিষ্টাৰে আহি পেলাই ক'লেহি এনেকৈ মাছ বিক্ৰী কৰি আছে, আনিব যাবা নেকি? মই ওলাই গ'লোঁ। তো তেনেকৈ মাছ দুটা লৈ আহিছিলোঁ ৰাতিপুৱা। মাছকেইটা কালি দিনটো ঠিকে থাকিলে, আৰু খানাটো সিহঁতৰ ফালৰ পৰাই দিছে। সেইটো খানাটো এক্সট্ৰাকৈ মানে বিক্ৰী কৰিছে আৰু সিহঁতৰ কাৰণে, সিহঁতৰ খানাটো দি আছিলোঁ। সেনেকৈ ঠিকে আছিলে। যোৱাকালি ৰাতি এটা মাছ, তাৰে এটা মাছ মৰি গ'ল। আৰু মাছকেইটা আপোনালোকক দেখুৱাওঁ, ইমান মৰম লগা আছিলে মাছকেইটা মানে, আৰু মনেও খুব ভাল পাইছিলে মাছকেইটা। কিন্তু আজি ৰাতিপুৱা এটা মাছ মৰি থকা দেখি পেলাই মনটো বৰ বেয়া লাগি গ'ল। তাইৰো মনটো বেয়া কৰিছে, আৰু এইটো মৰিব নেকি মানে এনেকুৱা সন্দেহ হৈ আছে। আৰু তাৰপিছত মাছকেইটা আপোনালোকক দেখুৱাওঁ। এইটো পটটো, এই ফুলখিনি আৰু শিলগুটিখিনি গোটেইখিনি সিহঁতৰ ফালৰ পৰা মানে একেটা পইচাতে দি দিছে। আৰু বৰ্তমান জীয়াই থকা মাছটো এইটো। মাছটো চাওক কিমান মৰম লগা। এতিয়া সি অকলে অকলে হৈ গ'ল, আৰু অকলে অকলেই খেলিব লাগিব। তথাপি চাওঁ, যদি আকৌ তেনেকুৱা পাওঁ নতুনকৈ মাছ এটা আনি দিম। চাওঁ সি কিমান দিন থাকে। যদি কেইদিনমান থাকে আৰু তেনেকৈ আকৌ সেই মানুহজন লগ পাওঁ, তেনেহ'লে তাৰ লগৰী এটা আনি দিম। আৰু অকলে অকলে থাকি তাৰো আমনি লাগিব নহয়। এয়া এতিয়া চাওক ওপৰলৈ ধুনীয়াকৈ খেলি আছে সি। আৰু ইটোতো আপোনালোকক দেখুৱাই আছোঁ, ইটোতো মৰিলেই। আৰু মাছ মৰিল কেনেকৈ মৰিল? কেনেকৈ মৰিল? আপোনাৰ বেয়া লাগছে নে মাছটো মৰে? কিয় নালাগিব বাৰু? কালি আনোতে আজি যদি মৰে। দানা দিয়া নাই? দানা এতিয়া নাই দিয়া, বেছিকৈ খাই খাই মৰিল নেকি, সেইকাৰণে আজি নাই দিয়া বেছিকৈ। মাছক দিয়া দানাটো যে কালি বেছিকৈ খোৱালোঁ নেকি মই। এইটো হৈছে মৰা মাছটো, আৰু ইয়াৰ পেটটো ডাঙৰ হৈ আছে। যিহেতু মই তাকে ভাবিছোঁ মানে অকণমান কাটি মেলি চাম, আৰু কাটি মেলি চালে হয়তো কণী আছে যেন লাগিছে। আৰু সন্দেহ হৈ আছিলে মাছটোৰ মৰা মাছটোৰ পেটটো ডাঙৰ হৈ থকা দেখি, সেয়েহে মই পেটটো অকণমানকৈ কাটি চালোঁ। আৰু কাটি চাওঁতে তাতে মানে বহুতখিনি কণী আছিলে। কণীখিনি দেখা পাই মনটো বেয়া লাগি গ'ল। কিজনী আমাৰ ঘৰত থকা হ'লে কিজনী পোৱালি হ'লহেঁতেন, সেনেকুৱা যেন মানে অনুভৱ হয়। আৰু কিন্তু এতিয়া নাথাকিলে আৰু কিনো কৰিব, বেয়াটো লাগিলে। আৰু স্কুলৰ পৰা আহিয়ে মানে মাছটোৰ খবৰে লৈছে, মা মৰা মাছটো কি কৰিলা? তাই মানে কৈ আছিলে যে এইটো মাটিত পুতি ৰাখিব এনেকৈ, আৰু ক'ত কি দেখিছে নাজানো। আৰু মানে মোবাইলত ভিডিঅ'বোৰ চাই থাকে নহয়, তো সেইবোৰতে দেখা পায় নেকি পুতি ৰাখিব এনেকৈ কৈ আছিলে। কিন্তু মই তাই অহালৈকে নাৰাখিলোঁ, যিহেতু আহি পেলাই আকৌ চুই থাকিব, আৰু ৰাতিয়ে মৰা মাছ যিহেতু গোন্ধ ওলাব, সেইকাৰণে পেলাই দিলোঁ। আৰু আপোনালোকৰ লগত সেইটোকে অকণমান শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনালোঁ। আপোনালোকে সকলোৱে চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম বাৰু বেলেগ এটা ভিডিঅ'ৰ লগত। আজিলৈ আহিছোঁ, বাই বাই।